নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 9 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা এই পাঠটিৰ প্ৰথম দুটা অংশ আমি ইতিমধ্যে আলোচনা কৰিছো আজি আমি এই পাঠটিৰ তৃতীয় অংশটো পঢ়িম আৰু এই তৃতীয় অংশত পাঠটিৰ প্ৰশ্ন উত্তৰৰ বিষয়ে পঢ়িম বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে মানৱ সম্পদ কাক বোলে প্ৰথম প্ৰশ্নটো হৈছে মানৱ সম্পদ কাক বোলে সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰি ৰাখে তেনে ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয় সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু কাৰিকৰী প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমুখী কামত জড়িত হৈ থাকে তাকে মানৱ সম্পদ বুলি কোৱা হয় আৰু এজন ব্যক্তি মানৱ সম্পদ হ'ব লাগিলে কি হ'ব লাগিব সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব লগতে তেওঁ শিক্ষা আৰু কাৰিকৰী দিশত দক্ষ হ'ব লাগিব এতিয়া আমি খ নম্বৰ প্ৰশ্নটো পঢ়ো দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে এখন দেশৰ উৎপাদন কাৰ্যত কোনবোৰ লোকেনো অংশগ্ৰহণ কৰিব পাৰে যি ব্যক্তিয়ে শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হয় তেনে ব্যক্তিয়ে দেশৰ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে যি ব্যক্তিয়ে শাৰীৰিকভাৱে আৰু মানসিকভাৱে শ্ৰম কৰিব পাৰে কাম কৰিব পাৰে আৰু তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণেৰে উপযুক্ত হয় সেই ব্যক্তিহে দেশৰ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে এতিয়া গ নম্বৰ প্ৰশ্নটো মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি মানৱ সম্পদ উন্নয়নৰ কিছুমান নিৰ্দেশক আছে এই নিৰ্দেশক মানেনো কি যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় যেনে শিক্ষাৰ হাৰ জীৱন প্ৰত্যাশা ইত্যাদি যিবোৰ দিশ লক্ষ্য কৰিলে আমি দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পাওঁ মানে আমি গম পাওঁ যে মানৱ সম্পদ উন্নয়ন কিমান দূৰলৈ হৈছে সেইবোৰকে মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় আৰু তাৰ ভিতৰত এটা হৈছে শিক্ষাৰ হাৰ যেতিয়া দেশ এখনত বৃদ্ধি পাব তেতিয়া মানৱ সম্পদ উন্নয়ন হ'ব আৰু আন এটা হৈছে জীৱন প্ৰত্যাশা এতিয়া আমি খ নম্বৰ প্ৰশ্নটো পঢ়ো আহা বৃত্তিমূলক শিক্ষা কাক বোলে আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে আনুষ্ঠানিক শিক্ষা লোৱাৰ উপৰিও যিবোৰ শিক্ষা লৈ আমি উপাৰ্জনৰ পথ মুকলি কৰিব পাৰো তাক বৃত্তিমূলক শিক্ষা বোলে যেনে ধৰা গাড়ীৰ মেকানিক ইলেক্ট্ৰিচিয়ান বিউটিচিয়ান এইবোৰ হৈছে বৃত্তিমূলক শিক্ষা এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো পঢ়ো মানৱ সম্পদৰ মূল চালিকা শক্তি কি মানৱ সম্পদৰ মূল চালিকা শক্তি কি মানৱ সম্পদৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ মানৱ সম্পদ এটাৰ হ'বলৈ আমাৰ প্ৰয়োজন হয় স্বাস্থ্য আমাৰ সুস্বাস্থ্য হ'ব লাগিব শ্ৰম কৰিব পৰা হ'ব লাগিব শাৰীৰিকভাৱে সুস্থ হৈ মানসিকভাৱে সবল হৈ আমি শ্ৰম কৰিব পৰা হ'ব লাগিব লগতে উপযুক্ত শিক্ষা লাগিব আৰু যিটো কাম আমি কৰিবলৈ যাওঁ তাৰ ওপৰত আমাৰ প্ৰশিক্ষণ লাগিব এই তিনিটাই হৈছে মানৱ সম্পদৰ চালিকা শক্তি এতিয়া 2 নম্বৰ প্ৰশ্নৰ ক প্ৰশ্নটো হৈছে মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা স্বাস্থ্য নীতি বিভিন্ন আঁচনি জলপানী ব্যৱস্থা উন্নত মানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে আমাৰ দেশত চৰকাৰে আধুনিক আৰু বিজ্ঞানসন্মতভাৱে শিক্ষা প্ৰদান কৰিছে লগতে আধুনিক স্বাস্থ্য নীতিও প্ৰচলন কৰিছে আৰু জলপানীৰ ব্যৱস্থা কৰিছে জলপানীৰ ব্যৱস্থা মানে হৈছে উপযুক্ত ব্যক্তিসকলক স্কলাৰশ্বিপ দিছে তেওঁলোকক টকা পইচাৰ দ্বাৰা সহায় কৰিছে লগতে উন্নত মানৰ প্ৰশিক্ষণ আৰু
বিভিন্ন সা-সুবিধাৰ দিয়াৰ ফলত বৰ্তমান দেশত মানৱ সম্পদ উন্নয়ন হৈছে অৱশ্যে এই দিশত তীব্ৰ গতিত লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব কিন্তু এতিয়াও আমাক কিছু সময় লাগিব মানৱ সম্পদ উন্নয়নত তীব্ৰ গতি লাভ কৰিবলৈ কাৰণ ভূ আয়তনৰ তুলনাত আমাৰ দেশৰ জনসংখ্যাৰ ঘনত্ব বহুত বেছি আমাৰ দেশৰ ভূ আয়তন ভৌগোলিক আয়তনৰ তুলনাত আমাৰ দেশত জনসংখ্যা বহুত বেছি হয় ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা খাদ্য বাসস্থান কৰ্মসংস্থাপন আৰু স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাটো বৰ সহজ কাম নহয় ইমান বিশাল জনসাধাৰণক একেলগে উপযুক্ত শিক্ষা স্বাস্থ্য বাসস্থান খাদ্য এইবোৰ দিয়াটো ইমানো সহজ হৈ উঠা নাই বা ইমানো সহজ কাম নহয় কিন্তু আমাৰ দেশৰ চৰকাৰেও পৰিৱৰ্তিত সময়ৰ লগতে খাপ খুৱাবলৈ শিক্ষা স্বাস্থ্য প্ৰশিক্ষণৰ দৰে দিশবোৰত যথেষ্ট মনোনিৱেশ কৰিছে আৰু আমাৰ দেশৰ চৰকাৰে পৰিৱৰ্তিত সময়ৰ লগত স্বাস্থ্য শিক্ষা আৰু প্ৰশিক্ষণৰ দিশবোৰত বহুতো গুৰুত্ব প্ৰদান কৰিছে সেয়েহে আগৰ তুলনাত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে লগে লগে মানুহ সম্পদলৈ উন্নতি হৈছে সেয়েহে আগৰ তুলনাত মানুহৰ শিক্ষাৰ হাৰ বৃদ্ধি পাইছে মানুহ শিক্ষিত হৈছে আৰু লগে লগে মানুহজন মানৱ সম্পদলৈ পৰিগণিত হৈছে এতিয়া আমি খ নম্বৰ প্ৰশ্নটো পঢ়ো মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ মানৱ সম্পদ উন্নয়নৰ বহুতো নিৰ্দেশক আছে তাৰ ভিতৰত প্ৰথম হৈছে শিক্ষাৰ হাৰ শিক্ষা ব্যৱস্থা সঠিক হলেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ হৈ উঠে প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে জ্ঞান দক্ষতা বৃদ্ধি কৰিবৰ বাবে শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদ উন্নয়ন সূচায় দেশ এখনত মানৱ সম্পদ উন্নয়ন হ'বলৈ হলে প্ৰথম নিৰ্দেশকটোৱে হৈছে শিক্ষাৰ হাৰ যেতিয়া দেশ এখনত উন্নত হ'ব মানুহে যেতিয়া বেছিকৈ শিক্ষিত হ'ব তেতিয়া তেওঁলোক মানৱ সম্পদলৈ পৰিগণিত হ'ব আৰু যেতিয়া মানুহে মানৱ সম্পদলৈ পৰিগণিত হয় তেতিয়া কি হয় মানৱ সম্পদৰ উন্নয়ন হয় সেয়েহে কোৱা হৈছে যে দেশ এখনত মানৱ সম্পদ গঢ়িবলৈ হলে উপযুক্ত শিক্ষা প্ৰশিক্ষণ আদি মানুহক প্ৰদান কৰিব লাগিব জীৱনৰ প্ৰত্যাশা এটা শিশু জন্মৰ পৰা কিমান বয়সলৈ সুস্থ সবলভাৱে জীয়াই থাকে তাক জীৱনৰ প্ৰত্যাশাই নিৰ্ণয় কৰে এই প্ৰত্যাশা যিমানেই বেছি হ'ব মানুহক সম্পদৰ হাৰলৈ ৰূপান্তৰ কৰা হাৰো সিমানেই বৃদ্ধি পাব জীৱনৰ প্ৰত্যাশা মানে হৈছে এটা শিশুৱে সুস্থ সবল হৈ কিমান দিন জীয়াই থাকিব সেইটো জীৱনৰ প্ৰত্যাশাই নিৰ্ণয় কৰে আৰু যেতিয়া এজন শিশুৱে বহু দিনলৈ সুস্থ সবলভাৱে জীয়াই থাকি কাম কৰিব পাৰিব তেতিয়া জীৱনৰ প্ৰত্যাশাৰ হাৰো বৃদ্ধি হয় আৰু জীৱনৰ প্ৰত্যাশাৰ হাৰ যেতিয়া বৃদ্ধি হয় মানৱ সম্পদৰ উন্নয়ন হোৱা বুলি আমি ধৰো এতিয়া হ'ল জনমূৰি আয় দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয় দেশ এখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাকে জনমূৰি আয় বোলে জনমূৰি আয় বৃদ্ধি হোৱাটো মানৱ সম্পদ উন্নয়নৰ কথাকে সূচায় জনমূৰি আয় হৈছে দেশ এখনৰ ৰাষ্ট্ৰীয় আয় যেতিয়া আমি দেশ এখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰোঁ তাৰ পিছত যিটো আয় ওলায় তাকেই জনমূৰি আয় বুলি কোৱা হয় আৰু যেতিয়া প্ৰতিজন নাগৰিকৰে জনমূৰি আয় বৃদ্ধি হয় তেতিয়া মানৱ সম্পদৰ উন্নয়নৰ কথাকে সূচায় বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ সময় প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয় মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ শিক্ষা আৰু বিদ্যালয় আৰু মহাবিদ্যালয়ৰ এৰাৰ হাৰ নিম্ন হোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ এটা উল্লেখযোগ্য লক্ষ্য প্ৰাথমিক স্তৰৰ পৰা উচ্চ স্তৰলৈ ছাত্ৰ-ছাত্ৰী বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয় ভৰ্তিৰ হাৰ যদি বেছি হয় আৰু বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা এৰাৰ হাৰ যদি কম হয় তেতিয়াহে মানৱ সম্পদ উন্নয়ন হ'ব বিদ্যালয়ত ভৰ্তিৰ হাৰ বেছি হ'ব লাগিব আৰু এৰাৰ হাৰ কম হ'ব লাগিব তেতিয়াহে মানৱ সম্পদৰ উন্নয়ন হোৱা বুলি আমি ধৰিব পাৰোঁ প্ৰতিষেধক টিকাকৰণৰ হাৰ প্ৰতিষেধক টিকাকৰণে শিশুৰ সুস্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ লগতে
দীৰ্ঘজীৱী কৰি তোলে সেয়েহে প্ৰতিষেধক টীকাকৰণক মানৱ সম্পদৰ উন্নয়নৰ এটা নিৰ্দেশক গণ্য কৰা হয় প্ৰতিষেধক টীকাকৰণেও শিশুৰ স্বাস্থ্য ভাল কৰি তোলে সবল কৰি তোলে সেয়েহে প্ৰতিষেধক টীকাকৰণকো আমি মানৱ সম্পদৰ এটা নিৰ্দেশক বুলি ধৰিব পাৰো এতিয়া আমি পঢ়ো আহা গ নম্বৰ প্ৰশ্নটো মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি তুলিব পৰা নাই গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি তুলিব পাৰে আৰু এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজন হয় আমাৰ দেশত যিবোৰ শিক্ষা প্ৰচলিত হৈ আছে সেইবোৰ শিক্ষাই বহুত মানুহকে উৎপাদন কাৰ্যত ভৰ্তি হ'বৰ বাবে উপযুক্ত শিক্ষা প্ৰদান কৰা নাই সেইবাবে আমাৰ দেশত এতিয়া এনেকুৱা শিক্ষা প্ৰচলন কৰা জৰুৰী হৈ পৰিছে যিবোৰ শিক্ষাই প্ৰতিজন ব্যক্তিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰে বা নিজে উৎপাদন কৰাৰ বাবে তেওঁলোকে আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে আৰু সেই শিক্ষাকে আমি কি বুলি কওঁ বৃত্তিমূলক শিক্ষা বুলি কওঁ জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাকে মানুহজনৰ বৃত্তি বুলি কোৱা হয় আৰু জীৱন ধাৰণ কৰিবৰ বাবে জীৱন চলাই নিবৰ বাবে ব্যক্তি এজনে যি কাম কৰে যি কামেৰে তেওঁ টকা উপাৰ্জন কৰে তাকে কি বুলি কোৱা হয় বৃত্তি বুলি কোৱা হয় কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটোৱে হ'ব তেওঁৰ বৃত্তি কোনো ব্যক্তিয়ে যদি কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ সেই প্ৰশিক্ষণৰ দ্বাৰা কাপোৰ চিলাই কৰি তেওঁলোকে টকা উপাৰ্জন কৰে জীৱন নিৰ্বাহ কৰে সেই কামটোৱে হৈছে তেওঁৰ বৃত্তি মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনসমূহ অনেক এই প্ৰয়োজনসমূহ পূৰ কৰিবলৈ মানুহক দক্ষতাৰ আৱশ্যক মানুহৰ দৈনন্দিন জীৱনত বহুতো প্ৰয়োজন আছে খাদ্য বস্ত্ৰ বাসস্থানৰ উপৰিও এটা উন্নত মানৰ জীৱন জীয়াবলৈ বহুতো ধৰণৰ বস্তুৰ আমাৰ প্ৰয়োজন হয় আৰু এই প্ৰয়োজনসমূহ পূৰ কৰিবলৈ মানুহক কি লাগে মানুহক লাগে দক্ষতা আৰু দক্ষতাৰ ফলত মানুহে বৃত্তি এটাত সোমাব পাৰে আৰু সেই বৃত্তিৰ পৰাই তেওঁলোকে টকা উপাৰ্জন কৰি জীৱনটো ধুনীয়াকে চলাই নিব পাৰে কাৰোবাৰ ঘৰত পানীকলৰ বিজুতি ঘটিলে প্ৰয়োজন হয় পানীকল মিস্ত্ৰী ঠিক তেনেদৰে মটৰ মেকানিক কাঠ মিস্ত্ৰী ৰাজমিস্ত্ৰী পেইণ্টাৰ বিউটিচিয়ান ইলেক্ট্ৰিচিয়ান মোবাইল কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ যেতিয়া তোমালোকৰ ঘৰত পানীকলৰ বিজুতি ঘটে তেতিয়া আমি কাক মাতো তেতিয়া আমি মাতো পানীকলৰ মিস্ত্ৰী আৰু তেনেকে মটৰ মেকানিক ৰাজমিস্ত্ৰী কাঠ মিস্ত্ৰী পেইণ্টাৰ বিউটিচিয়ান ইলেক্ট্ৰিচিয়ান মোবাইল কম্পিউটাৰ ভাল কৰা মানুহ আমাৰ জীৱনৰ বাবে অপৰিহাৰ্য অংগ তেওঁলোকৰ নহলে আমি জীৱনটো ভালদৰে চলাব নোৱাৰো এই বিষয়ত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মুকলাব পাৰে আৰু এইবোৰ বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া প্ৰশিক্ষণ লয় তেতিয়া তেওঁলোকে অতি সহজে তেওঁলোকৰ উপাৰ্জনৰ পথ মুকলাব পাৰে তাৰ পৰা টকা উপাৰ্জন কৰিব পাৰে আধুনিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে আধুনিক শিক্ষা বা পৰম্পৰাগত শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা আমাৰ উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে বৃত্তিমূলক শিক্ষাই অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যাও লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে বৃত্তিমূলক শিক্ষাই মানুহক উপাৰ্জনক্ষমেই নকৰে দেশখনৰ যিবোৰ নিবনুৱা সমস্যা আছে সেইবোৰো লাঘৱ কৰাত সহায় কৰে কাৰণ বৃত্তিমূলক শিক্ষাই প্ৰতিগৰাকী নাগৰিককে উপাৰ্জনক্ষম কৰি তোলাত সহায় কৰে মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু এয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণকে প্ৰতিফলিত কৰে আৰু মানুহক আৰ্থিকভাৱে সহায় কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু এয়ে মানৱ সম্পদ উন্নয়নতো প্ৰতিফলিত কৰা দেখা যায় এতিয়া ঘ নম্বৰ প্ৰশ্নটো বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে
নিবনুৱা সমস্যা বুলিলে ব্যক্তিৰ কৰ্মহীন অৱস্থাকে বুজায়। ব্যক্তিৰ কামৰ প্ৰতি ইচ্ছা ক্ষমতা থাকিলেও কৰ্মৰ অভাৱত এনে সময় কটাবলগীয়া হয়। এনে নিবনুৱা সমস্যা এটা অঞ্চলৰ বা এখন দেশত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। নিবনুৱা সমস্যা মানে হৈছে ব্যক্তি যেতিয়া কৰ্মহীন হৈ থাকে, কাম কৰিবলৈ একো সুবিধা নাপায়। ব্যক্তিৰ কামৰ ইচ্ছা থাকে বা ক্ষমতাও থাকে, কিন্তু তেওঁলোকে কাম কৰিবলৈ উপযুক্ত সুবিধা নাপায়। আৰু নিবনুৱা সমস্যাই দেশ এখনক বহু ধৰণে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিবনুৱা সমস্যা সমাজৰ পৰা আঁতৰ হোৱাটো আমাৰ সকলোৰে কাম্য। এই ক্ষেত্ৰত বৃত্তিমূলক শিক্ষাই নিৰ্ণায়ক ভূমিকা ল'ব পাৰে। বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, তাৰ লগতে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা গ্ৰহণ কৰে। বৃত্তিমূলক শিক্ষাই মানুহক উপাৰ্জনক্ষম কৰি তোলে, আৰু যেতিয়া মানুহ উপাৰ্জনক্ষম হয় তেতিয়া নিবনুৱা সমস্যাও দূৰ হোৱাত সহায় হয়। সেয়েহে কোৱা হয় বৃত্তিমূলক শিক্ষাই দেশৰ নিবনুৱা সমস্যা দূৰ কৰাটো বা লাঘৱ কৰাটো সহায় কৰে। বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, কম্পিউটাৰ, মোবাইল ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ'ব পাৰে। আৰু বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি মানুহে পেইণ্টাৰ, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, বিউটিচিয়ান, মোবাইল কম্পিউটাৰ ভাল কৰা মানুহৰ বৃত্তি গ্ৰহণ কৰি সেইবোৰ পদ গ্ৰহণ কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। আজিৰ দিনত চৰকাৰেও বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বহুতো সা-সুবিধা প্ৰদান কৰিছে, আৰু চৰকাৰেও আজিকালি বহুতো সা-সুবিধা দিছে যাতে ছাত্ৰ-ছাত্ৰীসকলে বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰিব পাৰে। ঠায়ে ঠায়ে এনে শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে, লগতে সেইবোৰত শিক্ষা গ্ৰহণ কৰিবলৈ নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বিনামূলীয়া পাঠ্যক্ৰমৰো ব্যৱস্থা কৰা হৈছে। আৰু চৰকাৰে ঠায়ে ঠায়ে বৃত্তিমূলক শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি উঠিছে, আৰু নৱপ্ৰজন্মক যাতে আকৰ্ষিত কৰিব পাৰে, উৎসাহিত কৰিব পাৰে বৃত্তিমূলক শিক্ষা ল'বলৈ, তাৰ বাবে বিনামূলীয়া পাঠ্যক্ৰমো চৰকাৰে এই শিক্ষানুষ্ঠানসমূহত অন্তৰ্ভুক্ত কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এইকেইটা প্ৰশ্ন ভালদৰে বুজি পাইছা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।